গুড মৰ্নিং। আমি আছোঁ আজি বৰ্তমান কাজিৰঙাৰ বাগৰিত ৱেষ্টাৰ্ণ ৰেঞ্জৰ ডুঙা বন শিবিৰত আছোঁ বৰ্তমান। হয়, নমস্কাৰ। হয়, আপোনাৰ ভিডিঅ' চাওঁ। এয়া আজি ইয়াৰ লগত আহিলোঁ আৰু মোৰ লগৰে ৰুবুল। তো ৰুবুলৰ বহুত দিনৰ ৰুবুলে কৈ আছিলে যে দুদিন আহক এটা ভিডিঅ' বনাওঁ। তো লগ পালোঁ, একেলগে আহিলোঁ, তাৰ গাড়ীতে আহিলোঁ। আৰু এয়া ৰুবুলৰো ইউটিউব চেনেল আছে। নামটো কৈ দিয়া চেনেলৰ? ৰুবুল কাজিৰঙা ডায়েৰিজ। আৰু মোৰতো আপোনালোকৰ জানেই ফ্ৰেণ্ডলি ইভেণ্ট হয়। তো আৰু ইউটিউবত বনাই ভিডিঅ' ময়ো বনাওঁ। তো আৰু একেলগে আজি ভিডিঅ' বনাম বুলি ভাবিছোঁ, সেই বুলি আহিছোঁ ন। আৰু ভাল লাগিব, কিছুমান মুমেণ্ট বহুত ধুনীয়া ধুনীয়া মুমেণ্ট দিম আজি। গড়ৰ হওক, হাতীৰ হওক, যিকোনো জন্তু দিম। ভাইটি আহা। তোমাৰ ঘৰ ক'ত আছিলে? মোৰ ঘৰ নৰ্থ লখিমপুৰ। ঘৰৰ পৰা আহিছে। হাতী চাফাৰী কৰিলা নেকি? দেখিছে গড় চৰ পাইছা নাই? এই বাটত আহোঁতে একদম ৰাস্তাতে আৰু পাবা, আগত আৰু পাবা। তোমাৰ ভিডিঅ'টো চাই থাকক, ক্লিক নকৰাকৈ। আৰু আমি গোটেইখিনি দেখুৱাইছোঁ কাজিৰঙাৰ আমাৰ বাগৰি ৱেষ্টাৰ্ণ ৰেঞ্জৰ দেই। আৰু ডিফলো নৈ পাৰ কৰি আছোঁ। চাওক কিমান মানুহৰ ভিৰ দেওবাৰ বুলি, কাৰণ বহুত মানুহ হৈছে আজি। আৰু হাতী চাফাৰী ৰাতিপুৱা 5:30 পৰা 8:30লৈকে হৈ গ'ল। তো এতিয়া হাতীবিলাক নিজৰ নিজৰ কেম্পলৈ ৰাওনা হৈছে। আৰু জীপবিলাক এতিয়া ভিতৰলৈ সোমাইছে, কাৰণ 8:30 পিছৰ পৰা জীপ চাফাৰী ষ্টাৰ্ট হৈ যায়। তো আমি প্ৰথম ট্ৰিপতে গৈ আছোঁ। তো মোৰ লগত আছে ৰুবুল, মোৰ ফ্ৰেণ্ড হয়। তো গৈ আছোঁ লাহে লাহে। এয়া তৰা, ৰাধা গৈ আছে, লগত পদ্মণি, পাৰ্থ। তো হাতীবিলাক লাহে লাহে চব ওলাই আছে ষ্টেণ্ডৰ পৰা। আৰু আমি লাহে লাহে ভিতৰলৈ গৈ আছোঁ। আৰু চাওকচোন ডিফলো নৈখন কিমানেই ধুনীয়া, আমাৰ কাজিৰঙাৰ ডিফলো নৈ। আৰু চাওক মণিমালা নৌকাই চলাই, মণিমালাক লৈ গৈ আছে কেম্পলৈ। আৰু হাতী চাফাৰী কৰি মানুহবিলাক এতিয়া খোজকাঢ়ি দলংখন পাৰ কৰি আছে। আৰু এয়া দলংখন আমি পাৰ কৰিলোঁ। আৰু এয়াই আমাৰ বাগৰি ৱেষ্টাৰ্ণ ৰেঞ্জৰ হাতী চাফাৰীৰ পইণ্ট। ইয়াৰ পৰাই মানুহবিলাক হাতীত উঠে, ষ্টেণ্ডৰ পৰা উঠি কৰি কাজিৰঙাৰ ভিতৰৰ মনোমোহা পৰিৱেশবিলাক উপভোগ কৰে মানুহে। চাওক এয়া চবেই নামিলেই বাৰু, কোনোবাই ফটো মাৰি আছে, কাৰণ ইমান দূৰৰ পৰা ইমান আহাত আহে হাতী চাবলৈ। কোনোবাই চাবলৈ আহে, কোনোবাই হাতীত উঠিবলৈ আহে। তো মানে আশা কৰি আহে ন, হাতীত বহুত মানুহে উঠা নাই বা হাতীৰ লগত কিবা খুৱাব আহে ইয়াত। কাৰণ চুগাৰ কেন মানে আপোনাৰ ইয়াত তেনেকুৱা আনাৰস পোৱা যায় খুৱাবলৈ, আকৌ কুঁহিয়াৰ পোৱা যায়। তো এইবিলাক খুৱাই থাকে মানুহে, ভাল পায় হাতীক যিহেতু। এইফালে লক্ষীমণি আৰু লগত আছিলে সোণতৰা। তো আমি ভিতৰলৈ গৈ আছোঁ। আৰু প্ৰথমতে আজি যাম আমি ডুঙা বন শিবিৰত। আৰু প্ৰথমেই ডুঙা বন শিবিৰ পৰে, তালৈকে গৈ থাকোঁ ব'লক। আৰু এইফালে আৰু এজনী হাতী আহি আছে। আমি ডুঙাকে পলাই লাহে লাহে গৈ আছোঁ। আৰু চাওক সেই আগত গড় দেখা পাইছে চাগে নিশ্চয়। তো গড় চাবলৈ মানুহ জিপচিলৈ ৰৈছে। তো গড় চাই আছে, একদম ওচৰতে হ'ব চাগে। এয়া চাওক 4-5টা জিপচি ৰৈছে। তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। সেয়া গড় দেখাই পোৱা গৈছে ইয়াৰ পৰা বাৰু। তো আমিও গাড়ীখন ৰখাই ধুনীয়াকৈ আপোনালোকক দেখুৱাওঁ, আমিও চাওঁ। তো আপোনালোকে চাই থাকক। চাওক কিমান ধুনীয়া, ভিতৰৰ বৰষুণ পৰি খুব ধুনীয়া হৈ আছে। এতিয়া নতুনকৈ ঘাঁহবিলাক গজিছে, খুব ধুনীয়া হৈ আছে কাজিৰঙাত। এই চাওক একদম ওচৰতে, বৰ ধুনীয়া পৰিৱেশ। ভাৱে মুক্ত মনেৰে চাইছেনে, একদম ওচৰত ক'বলৈ গ'লে চাওক, চুৱে পাম নেকি এনেকৈ লাগিছে বাৰু। এয়া চাওক, এয়া চাওক ইমান ধুনীয়া লাগিছে, চাইছেনে কিমান ভাল লাগিছে। চাওক আমাৰ গাড়ীলৈ চাই আছে। এয়া চাওক কিমান ধুনীয়া লাগিছে, একদম ওচৰত, একদমেই ওচৰত ক'বলৈ গ'লে। গাড়ীয়ে গাড়ী, চাওক এইফালে গাড়ীয়ে গাড়ী। এয়া চবেই চাই আছে, কাৰণ বহুত ডাঙৰ। এয়া চাওক একদম ওচৰত আমাৰ। এয়া চাওক, চাওক ইমান ধুনীয়াকৈ গৈ আছে। এই চাওক, চাওক একদম ওচৰত ধুনীয়াকৈ গৈ আছে। ৰাস্তাত ৰৈ আছে, মোবাইলটো নলৰাব হয়। এনেকৈ ধুনীয়াকৈ দুটা হাতে দি ধৰক। চাইছেনে ৰ'দতে ৰৈ আছে। জিপচি কেইখন চাওক, কি মমেণ্ট এইটো, কি মমেণ্ট। খুন্দিয়াব নেকি গাড়ীবোৰক? একো নকৰে মানুহবোৰ। আমাৰ
Very good, very good. Beautiful. Wow. আৰু আমি এতিয়া প্ৰথমতে গৈ আছোঁ ডুঙা ভিউ পইণ্টত গৈছোঁ। প্ৰথমেই ডুঙাত সোমাইছোঁ, আনদিনাখন বেলেগ ফালে যাওঁ, ৰৌমাৰী হৈ যাওঁ। আজি প্ৰথমতে ডুঙা কেম্পত সোমালোঁ। মোৰ ষ্টাইলটো বেলেগ ন? আৰু মানে কি হ'লে বৰষুণ পৰি আছে, ৰাস্তা মানে বেয়া হৈছে, ডেমেজ হৈছে বাৰু অলপ, কাৰণ আজি 10-12 দিন ধৰি বৰষুণ পৰিয়ে আছে, মানে হ'ব উপায় নাই আৰু গৈ লাভ নাই, কাৰণ বাৰিষাৰ বতৰ আহিলে যিহেতু। আৰু চাওক জংঘলবিলাক এতিয়া নতুনকৈ ধুনীয়াকৈ ঘাঁহবিলাক গজি আছে। তো আহি আমি পালোঁ এতিয়া ডুঙা কেম্প। এটা ভিউ পইণ্ট হয়, ইয়াত ধৰক মাছবিলাক দেখা যায় বিলৰ পৰা খুব ধুনীয়াকৈ। আৰু এইফালেও আজি বাৰু নাই ইমান গড় চড় নহয়, থাকেই ন, এইখিনি গড় থাকেই, এনি টাইম থাকে। তো আহি আমি ডুঙা কেম্প পাই গ'লোঁ। ডুঙা কেম্পৰ ভিউটো বহুত ধুনীয়া আহে বিলৰ কাৰণে। আৰু এই ডুঙা কেম্প ডুঙা বন সুৰক্ষা শিবিৰ। গাড়ীও বেছি আজি না, প্ৰত্যেক চানডেত হয় গাড়ী ন? এভৰি ছেটাৰডে চানডে। চাওক কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে মাক পোৱালি একেলগে। ইয়াত দুটা, আকৌ ইফালে এইফালেও দুটা। চাওক কিমান শ টুৰিষ্ট আজি আমাৰ কাজিৰঙাৰ বাগৰি বনাঞ্চলত। কিমান হাজাৰ হাজাৰ টুৰিষ্ট চাইছে, কিমান লাইন বাই লাইন লাগি গৈছে, জিপচি একদম শাৰী পাতি পাতি ৰৈ আছে। আৰু গড় চাই আছে, এইফালে পহু চাই আছে, এইফালে বনৰীয়া ম'হ আছে, এইফালে চাওক গড়ৰ জাক ক'বলৈ গ'লে। আৰু আঁতৰ দেখা নাযায় বাৰু ভালকৈ, মানে কেমেৰাত ভালকৈ দেখা নাযায়, চকুৰতো ভালকৈ চাই আছে বাৰু। বৰষুণ পৰি ৰাস্তাৰ অৱস্থা চালে নে? চাওক ইয়াত চাওক মাক পোৱালি আছে একেলগে, আকৌ তাত এইটো অকলশৰীয়াকৈ আছে। সেইফালে মাক পোৱালি বহুত। এতিয়া ক'বলৈ গড় আমাৰ কাজিৰঙা বাগৰি বনাঞ্চলত বৰ্তমান গড়েই গড় তাৰ এইপিনে ভাল লাগে। ইয়াত চাওক কিমান ওচৰত, আৰু চাওক গাড়ী লাইন, চাওক গাড়ী লাইন চাইছেনে? ইমান ভাল পাইছে চবেই, ইমান ওচৰৰ পৰা গড় দেখা পায়। ইমান ভাল পাইছে চবেই, ভাল পাইছে ইমান ওচৰৰ পৰা গড় দেখা পাইছে। আপোনালোকক দেখাব পাই আমাৰো ভাল লাগে। এয়া চাওক লগত বগলীকেইটাও আছে, একদম লগে লগে ঘূৰি আছে। চাওক গড়ৰ চাৰিওপাশে ঘূৰি আছে। পোৱালিটো কিমান মাহৰ হ'ব? ডাঙৰ হ'লেই ন? তেনেকুৱা। এয়া চাওক আৰু এটা গড় দেখা পালোঁ একদম ওচৰত। এয়া চাওক এই আমালেই চাই আছে। এয়া চাওক এই ৰাস্তা পাৰ হ'ব। এয়া কিমান ধুনীয়া লাগিছে ন? কিমান ধুনীয়া লাগিছে। ৰাস্তা পাৰ হৈ আছে, পাৰ হ'ল ৰাস্তা। ধুনীয়াকৈ গৈ আছে, আহি আছে। আৰু এই আগত চাগে কিবা ওলাইছে, বহুত গাড়ী ৰৈ আছে। চাওক কিবা ওলাইছে চাগে, গাড়ী লাইন বাই লাইন একদম লাইন লাগি আছে। আমিও গৈ চাওঁ। বাঘৰ পইণ্ট হয়, এইখিনিতে বাঘ বেছিভাগ আপ ডাউন কৰে, পাৰ হয়, ৰাস্তা পাৰ হয়। কিং কোব্ৰা দেখা পাইছে কিমান ডাঙৰ। কিং কোব্ৰা ফেটি, ৰজা ফেটি, ৰজা ফেটি হয়। ৰজা ফেটি চাবলৈ বহুত ভিৰ, বহুত মানুহে চাই গ'ল ৰজা ফেটি। তো ময়ো দেখুৱালোঁ, আপোনালোকে চাব ৰজা ফেটি। ৰজা ফেটি চাবলৈ ইমান ভিৰ হৈ আছিলে ইমান সময় ইয়াত। তো ব'লক আগত
আমি আগুৱাই গৈ থাকোঁ। আৰু আমি জীপ চাফাৰী কৰি ঘূৰি পকি আহিলোঁ, এতিয়াকৈ ৰিটাৰ্ণ হৈ আছোঁ। আৰু চাওক মানুহ সোমাই আছে, কাৰণ দেওবাৰ আৰু দেওবাৰত মানুহ বেছি আহে, অফিচিয়েলি বন্ধ হয় ন, মানুহ দেওবাৰ হয়। ৰাতিপুৱাৰ পৰা বাৰু মানুহ সোমাই আছে ভিতৰলৈ। আৰু ৰাস্তা চাইছেনে, বৰষুণ পৰিব, ৰাস্তাৰ অৱস্থাই নাইকিয়া হ'ল। এতিয়া বতৰ ভাল হ'লেহে ৰাস্তা ঠিক হ'ব। আৰু এটা ছাইড বন্ধ কৰি দিছে, এইটো কোনটো এই মাজত যে কেম্পখন আছিলে, নাম কি আছিলে? হা, ৰজাপুখুৰী কেম্পৰ সেই ছাইডটো বন্ধই হৈ আছে। অঁ, ৰাস্তাটো মানে কি হ'ল, বেছি বেয়া যে, এতিয়া গ'লে আৰু বেছি ডেমেজ হৈ যাব ৰাস্তা। এনেও ৰাস্তাটো বন্ধ কৰি দিলে কেইদিনমানৰ কাৰণে। আমি 2 ঘণ্টামান ঘূৰিলোঁ, ঘূৰি এতিয়া ৰিটাৰ্ণ গৈ আছোঁ আকৌ ইষ্টৰ্ণলৈ। কিবা আছে বুলিতো ৰৈছে ন, চৰাই চাবলৈ ৰৈ আছিলে। এনে ইয়াত অনবৰতে হাতীৰ জাকবিলাক থাকেই, আজিহে দেখা পোৱা নাই। ব্লেক নেক ষ্টক। ব্লেক নেক ষ্টক দেখাত হাড়গিলাৰ নিচিনাই ন, অলপ বেলেগ কোলা গাত। 5টা কালাৰ আছে, 5টা কালাৰ, গ্ৰীণ, ব্লু, ব্লেক, হোৱাইট, অৰেঞ্জ। ৰাস্তা এটাই যে, সেইকাৰণে মানে ভিৰটো বেছি। বোলে সেইফালে সেইটো খুলি দিলেতো বিন্দাছ ন, সেইফালে আহিবই নালাগে, সেইটো ঘূৰিব পাৰি। আৰু আমি ঘূৰি পকি আহিলোঁৱেই। আহি চাওক একদম কেইটা গড় চালেনে? 1, 2, 3, 4, 5, 6, 6টা গড় ইয়াত চব। গড়েই গড় আমাৰ কাজিৰঙা। চব মাক পোৱালি আছে লগত, আৰু একদম সৰু পোৱালি আছে লগতে, একদম সৰু পোৱালি আছে। এইটো 1-1.5 মাহৰ পোৱালি হ'ব, 1-1.5 মাহৰ পোৱালি হ'ব বেছিকৈ এমাহ ন, একদম সৰু পোৱালি। ঠিক আছে, একদম সৰু পোৱালি। অঁ, ঠিক আছে। বহুত দিনৰ মূৰত আজি ৰ'দ উঠিলে। ইমান দিনো বৰষুণ পৰি আছে, ৰ'দ উঠাৰ নামেই নলয়। তো আজি মিনিমাম 10-12 দিনৰ মূৰত আজি ৰ'দ উঠিলে। ৰ'দটো সোনকালে উঠিব লাগে। চাওক ৰাস্তাৰ অৱস্থা হৈছেনে, গোটেইটো বোকা বোকা হৈ গৈছে। আৰু মই আপোনালোকক আজি কাজিৰঙা বহুত দিনৰ মূৰত দেখুৱালোঁ জীপ চাফাৰী। তো আগৰো নিশ্চয় ভাল পাব ভিডিঅ'টো চাই।